একেবাৰে গাঁৱত বনোৱা ষ্টাইলত পাৰ মাংস বনাম, গতিকে আপোনালোকে মিছ নকৰিব, একেবাৰে শেষলৈকে চাওক। আমাৰ আইতাহঁতে যেনেকৈ বনাইছিল, তেনেকৈ মাহঁতেও যেনেকৈ বনাইছিল সেই গাঁৱত, তেনেকৈ বনাব চেষ্টা কৰিম। গতিকে ভিডিঅ'টো অলপো মিছ নকৰিব, একেবাৰে শেষলৈ চাওক। মাংসখিনি খৰিত বনালে তাৰ সোৱাদ দুগুণ হৈ যায়, কিন্তু মই যেনিবা আজি খৰিত নবনাওঁ, গেছতেই ভালদৰে পুৰি লৈ পিচ কৰিম ধুনীয়াকৈ চাফা কৰি। প্ৰথমতে প্ৰয়োজন হ'ব আদা, নহৰু আৰু কেঁচা জলকীয়া আৰু অলপমান ধনিয়া পাত আৰু আলু কেইটামান কাটি লৈছোঁ এনেকৈ। প্ৰথমতে কৰিম এই আদা, নহৰু আৰু ধনিয়া পাত আৰু কেঁচা জলকীয়াখিনি ভালদৰে খুন্দি ল'ম। খুন্দি লৈ মাংসত অলপমান মেৰিনেট কৰিবৰ কাৰণেও ৰাখিম আৰু অলপমান শেষত দিম যেনিবা। এনেকৈ প্ৰথমতে খুন্দি লৈছোঁ। খুন্দি লোৱাৰ পাছত তাৰে অলপমান মাংসখিনিত সানিম মেৰিনেশ্যনৰ কাৰণে। এনেকৈ অলপমান সানি ল'ম। তাৰ আগতে অলপমান নিমখ দি লৈছোঁ। নিমখটো দিয়াৰ পাছত ইয়াৰে আধা ভালদৰে সানি ল'ম মাংসখিনিৰ লগত। মাংসখিনি দেখিছেনে কি ধুনীয়া, হাঁহৰ মাংসৰ দৰেই লাগে, ৰঙা একদম। এটা পিঁয়াজ সৰু সৰুকৈ কাটি লৈছোঁ। গতিকে আৰম্ভ কৰি দিওঁ। প্ৰথমতে কেৰাহীত আলু কেইটামান ভালদৰে ভাজি ল'ম, নহ'লে শেষত এনেই ডাইৰেক্ট দি দিলে মাংসৰ লগত অলপমান নিসিজিবও পাৰে, কাৰণ যিহেতু পাৰ মাংস সোনকালে সিজি যায়। গতিকে মই আগতীয়াকৈ অলপমান আলুখিনি ভাজি ল'ম, বৰ বেছি ৰঙচুৱা নকৰোঁ। ভিডিঅ'টো বনাওঁতে মাজে মাজে শ্ৰীমতীয়েও সহায় কৰি আছে, কেমেৰাটো মাজে মাজে ময়ো ধৰোঁ। তাৰপাছত অলপমান পাঁচফোৰণ দি দিছোঁ, জলকীয়া, শুকান জলকীয়া 4টা দি দিছোঁ। গোন্ধটো বেছি ভাল হ'ব তাৰমানে মাংসখিনিত। অলপমান জ্বলিব দিম। এতিয়া দুখিলা তেজপাত দি দিম, গোন্ধটো ভাল লাগিব। তাৰপাছত দি দিম পিঁয়াজখিনি। পিঁয়াজ মই বেছি দিয়া নাই, একদম সৰু সৰুকৈ কুটি লৈছোঁ। এটাই পিঁয়াজ দিছোঁ, অলপ ডাঙৰ চাইজৰ। ধুনীয়াকৈ ভাজিম এতিয়া। অলপমান একেবাৰে ৰঙা হোৱালৈকে নিদিওঁ আৰু নৰওঁ আৰু। এতিয়া সেই যে বাকী ৰৈছিল আদা নহৰুৰ পেষ্টখিনি, লগতে অলপমান ধনিয়া পাতো আছিল, জলকীয়া, কেঁচা জলকীয়াও আছিল, ধুনীয়াকৈ ভাজিম। বৰ বেছিকৈ ভাজিব নালাগে, যেনেকৈ মুৰ্গী মাংস বনাওঁতে যেনেকৈ ভাজে তেনেকৈ ইমান ভাজিব নালাগে, অলপমান কমকৈ ভাজিম যেনিবা। এতিয়া অলপমান জিৰা গুড়ি দি দিছোঁ আৰু দিম হালধি 1.5 চামুচ। এনেকৈ বঢ়িয়াকৈ মিক্স কৰিম, মিক্স কৰি ভাজি ল'ম। মোটামুটি ভজা হৈছে আৰু এতিয়া মাংসখিনি ঢালি দিম। কালাৰে একদম ৰঙা হৈয়ে গৈছে। মাংসটো সেইকাৰণে ভাল লাগে পাৰ মাংস খাই। গাঁৱৰ ফালেতো পাৰ মাংস একেবাৰে সকলোৰে প্ৰিয়, গতিকে তেনেকৈ বনাব চেষ্টা কৰিছোঁ। ধুনীয়াকৈ ভাজিম। এতিয়া অলপমান কি কৰিম, এই গোটা ধনিয়া অলপ খুন্দি পেলাই দিম। তাৰ মানে এটা স্পেচিয়েল আৰু এটা ফ্লেভাৰ আহিব। মই এনেই গুড়িটো দিয়া নাই, এনেকৈ গোটা ধনিয়া গুড়ি কৰি পেলাই দিছোঁ, অলপমান দেৰিকৈ দিছোঁ। এতিয়া মানে তাৰ যিটো সোৱাদ আৰু গোন্ধ তাৰ দুগুণ বাঢ়ি যাব। এনেকৈ বনাই চাব, খুবেই ভাল লাগে। আলুখিনিও দি দিছোঁ এতিয়া, লগতে ভাজিম আলুৰ লগত। মাংসখিনি অলপমান ভাজিম, বৰ বেছি জুইত নিদিওঁ, অলপমান ভাজিলেই সোনকালে সিজি যায়েই। অলপমান ঢাকনখন সেইকাৰণে দি দিছোঁ, জুইটো কমাই। অলপমান ভালদৰে আৰু অলপমান ভাজিম। তেল ওলাইছে দেখিছেনে? মাংসৰ পৰা তেলটো যিহেতু সেই হাঁহৰ মাংসৰ দৰে তেল ওলাই যায়, ছালখন থাকে যিহেতু, তেল ওলাইছে দেখিছেনে? তেল বৰ এটা মই বেছি দিয়া নাছিলোঁ, একেবাৰে কম দিলেও সোৱাদটো কমি যায়, গতিকে মই দিছোঁ মোটামুটি মিডিয়াম অলপমান দিছোঁ আৰু আপোনালোকেও তেনেকৈ হিচাপত দিব। এতিয়া অলপমান এই গোটা জালুক খুন্দি পেলাই দিম, শেষত দিম যেনিবা। এনেকৈ মই খুন্দি লৈছোঁ, তো শেষৰ ফালে দিব লাগিব। মাজতো অলপমান দিব পাৰে আপোনালোকে, মাংসত ভালদৰে আলু চালু সোমাই যাব ভালদৰে। এই নিমখ অলপমান দিছিলোঁ তেতিয়া প্ৰথমতে, তাৰপাছত আৰু অলপ এতিয়া দি দিছোঁ। এতিয়া কি দিম জানেনে? অলপমান চিকেন মছলা দি দিছোঁ। সেইটো অলপমান মোৰ ফালৰ পৰা অলপমান চেঞ্জ কৰিছোঁ,
সেনেকৈও দি চাব, খুব ভাল লাগে। নিদিলেও কথা নাই, কিন্তু আপোনালোকে এবাৰ দি চাবচোন যদি আগতে দিয়া নাই। পানী দিয়া সময় যিহেতু হৈ গ'ল, মই গৰম পানী দি ঢাকন লগাই দিম। উতলিব দিম এতিয়া অলপ সময়। তাৰপাছত জালুক দি দিম আৰু মোটামুটি হৈয়ে যাব আৰু উতলিছে ধুনীয়াকৈ, মোটামুটি সিজি গৈছে। এতিয়া অলপমান ৰংটোৰ কাৰণে যেনিবা কাশ্মীৰী জলকীয়া দিছোঁ। এইটো মোৰ ফালৰ পৰা দিছোঁ, কিন্তু সেই গাঁৱত এইবিলাক নিদিয়ে, গতিকে অলপমান কালাৰটো ভাল হয় আৰু সেইকাৰণে দি দিছোঁ। সোৱাদলৈ কথা নাই। এতিয়া গৰম মছলাখিনি উঠাই দিম আৰু প্ৰয়োজন নাই এতিয়া। জলকীয়া যি আছিল, তেজপাত এইবিলাক প্ৰয়োজন নাই, উঠাই দিছোঁ। এতিয়া দিম জালুক, তাৰ মানে একদম ফ্ৰেছ ফ্লেভাৰটো থাকিব। হৈ গ'ল আৰু নমাই দিম ধুনীয়াকৈ। এতিয়া ঢালি দিছোঁ, খাব পৰা একদম ৰেডি আৰু খাবলৈ। ভাত বনাই বঢ়িয়াকৈ মাৰি দিব লাগিব, আজি যিহেতু দেওবাৰ, গতিকে এয়াই হৈছে পাৰ মাংস, একেবাৰে গাঁৱলীয়া ষ্টাইল। তথাপিও মোৰ ফালৰ পৰা অলপমান চেঞ্জ কৰিছোঁ। তেনেকৈ বনাই চাব, খুব ভাল লাগে। গতিকে যদি ভিডিঅ'টো ভাল পাইছে প্লিজ লাইক আৰু এটা কমেণ্ট কৰিব কেনে পাইছে ভিডিঅ'টো। আৰু যদি চেনেললৈ নতুনকৈ আহিছে প্লিজ ছাবস্ক্ৰাইব কৰি বেল আইকনটো দবাই দিব। আজিলৈ আহোঁ, টেক কেয়াৰ, বাই বাই।